ঘেরা দেবতা মণ্ডলী দেবরাজ ব্ৰহ্মাৰ মুখৰ পৰা পাৰিছো জানিব কাশ্যপৰ ঔৰখত বৈ মাতৃ দ্বিতীয় জন্ম দিছে দুটি দত্ত মহাভয়ংকৰ নাম দিলে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু নাজানো দেৱগণ পুৰণাই কি ঘটে অঘটন দেৱ সমাজত দেবতার যোগ গৌরবত দেবপুরী মরিছে দানো দৈত্য মাতা দ্বিতীয় আজি উন্মাদিনী হই দেবতার অহিত চিন্তি দৈত্য গুরু শুক্ল সত্য ব্রাহ্মণৰ চাপিছে ওচৰ নিঃস্বাৰ্থ পূৰণৰ বাবে দৈত্য গুরু আশ্চর্য শুক্ৰই নানাভাৱে কুমন্ত্ৰণ আদি দানৱ দিছে উদগনি ই অতি সত্য কথা দেৱৰাজ ইখানলে দগ্ধ হই দৈত্য মাতা দ্বিতীয়াজী অতিকে নিষ্ঠুৰা দেৱ মাতা দ্বিতীৰ অহিত চিন্তা কৰাই একমাত্ৰ অন্য জীৱনৰ যেই কি নহওক লাগে তাৰ বাবে সচকিত নহয় দেৱতা সময়ত দেখা যাব কেনে ভয়ংকৰ সেই দ্বিতীয় নন্দন দেৱৰাজ হওক শত দৈত্যৰ জনম তাৰ বাবে কেৱে মনত নকৰা আশংকা সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী হয় যদি দেৱৰ সহায় লক্ষ লক্ষ দানৱ আহিলেও নোৱাৰে কৰিব একো অনিষ্ট সাধন তথাপিতো দেৱৰাজ দিয়ে যদি অনুমতি মৌকে এটি মাত্র কথা কব খুঁজো মই হোৱা বিশ্বকৰ্মা আনন্দৰে দিছো অনুমতি ব্যক্ত কৰা তোমাৰ মনৰ অভিলাষ ভবিষ্যৎ চিন্তা কৰি দেৱ সমাজত চিন্তা কৰি সমগ্ৰ বিশ্বৰ অমৰাৱতী নগৰৰ চৌপাশ ঘেৰাই নিৰ্মাণ কৰিবে অভিন্ন দেৱালে ভিন্ন ভিন্ন দেৱতাৰ আলয়সমূহ প্ৰবাল মুক্ত গাঁথি নিজ হাতে কৰিম নিৰ্মাণ প্ৰাচীৰ অলংঘ দুৰ্গ ঠায়ে ঠায়ে সাজি প্ৰতিৰক্ষা বাহিনী কৰাম নিবেশ ধন্য বিশ্বকৰ্মা দেৱৰাজ অতবাৰ প্ৰশংসিছো তোমাক ভাগ্য বলে পালো আমি তোমাক হেন শ্ৰেষ্ঠ শিল্পী এই দেৱ সমাজত বিশ্বকৰ্মা দেৱৰাজ তোমাৰ হাতেৰে গঢ়া এই অমৰাৱতীপুৰ জিলিকিব চিৰদিন স্মৃতি চিহ্ন হৈ তোমাৰে জয় গান গায় দেৱগণ দেৱৰাজ আজিলৈ সভা ইমানতে ভংগ কৰা হওক ভাল দেৱৰাজ
সর্বেশাং কল্যাণ মাস দেৱৰ্ষীৰ পদধূলা পাই ধন্য হলো আমি দেৱতা মণ্ডলী। বাৰু কওকচোন দেৱৰ্ষী, আছে নেকি আজি কিবা নতুন সংবাদ? বাঘৱ দেৱৰ্ষী বৰ্তমান নাই কোনো নতুন সংবাদ, কিন্তু কিন্তু ভৱিষ্যত পঞ্চে পুতলি আনিছে মই হওঁ মৰতৰ পৰা অনিষ্ট ভয়ংকৰ হিৰণ্যকশিপু তাৰেই শহুৰৰ ভাতে হিৰণ্যকশিপুৰে ভৱিষ্যত আতংকন কৰিছে সূচনা। প্ৰলয়ৰ ভিখন সোনকালে কৰিছে গৰ্জন দুয়ো বিশ্বজয়ী বুলি। দানৱৰ প্ৰতাপত হৰিকম্পমান হৈ বসুমতী আজি আই নিজেই 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 আউলি বাউলি দেৱৰ্ষী, দানৱৰ নিষ্ফল গৰ্জনত হ'ব জানো দেৱতাৰ কিবা অপকাৰ? অপকাৰ অপকাৰ মানে দেৱতাৰ অপকাৰ। দেৱতাৰ অপকাৰ। তুমি কোৱাচোন বাৰু চলচোন বিশ্বপৰি হয় যদি দুয়ো দৈত্যবীৰ ঈশ্বৰ বুকুৰ পৰা ৰৱদান তোমাৰ অমৰাতে ভিন্ন পুৰন্দৰ আৰ্যত মানে দেৱতা মণ্ডলী স্বৰ্গ মৰ্ত্য আকাশ পাতাল নাগিন নলা তথ্য ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোকে লক্ষ্য কৰি কিন্তু প্ৰবল বেগেৰে আহি আছে এইভাবে বিধিমতে অবিলম্বে করা প্রতিকার ইয়াৰ এটা উপায় দি যাব। নারায়ণ দেৱগণ দেৱৰাজ শুনিলে নহয় দেৱৰ্ষী নাৰদৰ কথা। গতিকে সকলোতে নিজ নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ।